নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নলবাৰীৰ শিক্ষাগুৰুৰ কলাউতে দেখিবলৈ পোৱা গৈছে অজয় মজুমদাৰে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে অজয় মজুমদাৰ আৰু তাৰ পিছতেই নলবাৰী বৰ্তমান সময় উত্তপ্ত হৈ পৰিছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে উলাই আহিছে শতাধিক ৰাইজ আৰু সাব্যস্ত কৰিছে প্ৰতিবাদ প্ৰধান শিক্ষক অজয় মজুমদাৰৰ বিৰুদ্ধে সাব্যস্ত হৈছে প্ৰতিবাদ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ নলবাৰীত শিক্ষাগুৰুৰ কলা অধ্যায় নলবাৰীত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে প্ৰধান শিক্ষকে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড প্ৰধান শিক্ষক অজয় মজুমদাৰৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰীক অশালীন আচৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে আৰু বৰ্তমান সময়ত ৰাইজৰ তীব্ৰ ৰোষত পৰিছে প্ৰধান শিক্ষক অজয় মজুমদাৰ নলবাৰীত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে লজ্জাজনক ঘটনাই এতিয়া নলবাৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে ছাত্ৰীৰ সৈতে কুকাণ্ড কৰাৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ঘটনা পোহৰলৈ অহাৰ পিছতে উত্তপ্ত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি বিদ্যালয় চৌহদত সাব্যস্ত কৰিছে প্ৰতিবাদ অভিযুক্ত শিক্ষকৰ কঠোৰ শাস্তিৰ দাবীত উত্তাল হৈ পৰিছে বিদ্যালয় চৌহদ অভিযুক্ত শিক্ষক অজয় মজুমদাৰক উত্তেজিত ৰাইজৰ উত্তম মধ্যম ৰাইজৰ ৰোষত পৰিছে প্ৰধান শিক্ষক অজয় মজুমদাৰ ঘটনাস্থলীত উপস্থিত হৈছে নলবাৰী আৰক্ষী আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে আৰু আৰক্ষীৰ সন্মুখতে প্ৰধান শিক্ষকক জবাবদিহি কৰিছে ৰাইজে শিক্ষাগুৰুৰ এনে এতিয়া নিকৃষ্ট কাণ্ডক লৈ লজ্জানত বা ক্ষোভিত হৈ পৰিছে নলবাৰীৰ সচেতন সমাজ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এনেকৈ প্ৰধান শিক্ষকক ৰাইজৰ উত্তম মধ্যম দুটা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ সন্মুখতে প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰুদ্ৰ ৰূপ ধাৰণ স্থানীয় ৰাইজৰ বিদ্যালয়ৰ ছাত্ৰীৰ সৈতে কুকৰ্ম কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু বৰ্তমান সময়ত এনেকৈ নলবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শিক্ষাগুৰুৰ এনে কাণ্ডক লৈ এতিয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে নলবাৰীত শিক্ষাগুৰুৰ কলা অধ্যায় দেখিবলৈ পোৱা গৈছে ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড প্ৰধান শিক্ষক অজয় মজুমদাৰে যি কাণ্ড কৰিছে তাক লৈ সকলোৱে ধিক্কাৰ জনাইছে কিয়নো এগৰাকী শিক্ষক হৈ ছাত্ৰীৰ সৈতে যি কাণ্ড কৰিছে সেই কাণ্ডত সচেতন সমাজে লজ্জাজনক বা লজ্জা অনুভৱ কৰিছে আৰু ক্ষোভিত হৈ পৰিছে নলবাৰীৰ সচেতন সমাজ নলবাৰীৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে সভ্য সমাজক লজ্জানত কৰা এটা বিষয় যি বিষয়ক লৈ সকলোৱে এতিয়া ধিক্কাৰ জনাইছে গৰিহণা জনাইছে ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে প্ৰধান শিক্ষক অজয় মজুমদাৰৰ এই কাণ্ডক লৈ এতিয়া এনেকৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে নলবাৰীৰ বিদ্যালয় চৌহদত এনেকৈ উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে আৰক্ষীৰ সন্মুখতে জবাবদিহি কৰিছে প্ৰধান শিক্ষক অজয় মজুমদাৰক ছাত্ৰীৰ সৈতে কুকাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে অজয় মজুমদাৰৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিদ্যালয়ৰ ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছে কুকাণ্ড কৰিছে যি কাণ্ড শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব আপুনিও ক'বলৈ বাধ্য হ'ব যে এগৰাকী শিক্ষক এনেকুৱা মানসিকতাৰ কেনেকৈ হ'ব পাৰে যি শিক্ষকে ছাত্ৰ ছাত্ৰীক জ্ঞান দিয়ে সেই শিক্ষকে এনেকুৱা কাণ্ড কৰিলে আমাৰ সমাজৰ কি হ'ব বুলি সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে এখন সুস্থ সমাজ গঢ়িবলৈ এগৰাকী শিক্ষকৰ ভূমিকা কিমান তাত এতিয়া প্ৰশ্নবোধক চিন আহিছে এনেকুৱা এচাম লোকৰ কাৰণে বুলি সকলোৱে ধিক্কাৰ জনাইছে আৰু এইগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে যি অভিযোগৰ পিছতে এনেকৈ উত্তপ্ত হৈ পৰে সমগ্ৰ পৰিস্থিতি নলবাৰীত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে ইতিমধ্যে দৃষ্টান্ত দেখুৱাই আছো এনেকৈ উত্তপ্ত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি কেতিয়াও কল্পনা কৰিব নোৱাৰা খবৰ আপুনিও ক'বলৈ বাধ্য হ'ব এনেকুৱা শিক্ষক আমাৰ সমাজত কিমান প্ৰয়োজন আৰক্ষীয়ে ইতিমধ্যে তদন্ত কৰিব আৰক্ষীয়ে
এই ঘটনাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ তাৰ পিছতে স্পষ্ট হ'ব ঘটনাৰ সত্যাসত্য। কিন্তু বৰ্তমান সময়ত স্থানীয় লোকৰ মন্তব্য বা অভিযোগ অনুসৰি প্ৰধান শিক্ষক অজয় মজুমদাৰে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছে, কুকাণ্ড কৰিছে, যি কাণ্ড শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। আপুনিও ক'বলৈ বাধ্য হ'ব প্ৰধান শিক্ষক এনেকুৱা মানসিকতাৰ কেনেকৈ হ'ব পাৰে। প্ৰধান শিক্ষকৰ দায়িত্ব কি, সেয়া দায়িত্বক লৈ আপুনিও আঙুলি উঠাবলৈ বাধ্য হ'ব। আৰু এই কাণ্ডই এতিয়া সমগ্ৰ নলবাৰীক লজ্জানত কৰিছে। হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ঘটনাস্থলীত, কিয়নো ছাত্ৰীৰ সৈতে পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে অশালীন আচৰণ কৰিছে, যি কাণ্ড কৰিছে তাত সকলোৱে গৰিহণা দিছে। এটা কল্পনা কৰিব নোৱাৰা খবৰ। এই খবৰক লৈ এতিয়া বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য। নলবাৰীৰ শিক্ষাগুৰুৰ কলা অধ্যায়, ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছে প্ৰধান শিক্ষক অজয় মজুমদাৰে। এগৰাকী প্ৰধান শিক্ষকে যদি এনেকুৱা কাণ্ড কৰিছে তেন্তে আমাৰ শৈক্ষিক সমাজখনৰ কি হ'ব? এতিয়া তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সকলোৱে। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে প্ৰধান শিক্ষক অজয় মজুমদাৰে ছাত্ৰীৰ সৈতে পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে কুকাণ্ড কৰিছে, ভয়ংকৰ কাণ্ড কৰিছে। যদি এই অভিযোগ সঁচা হয় তেন্তে আমাৰ সমাজখনৰ কি হ'ব, জ্ঞান শক্তিৰ কি হ'ব? এগৰাকী শিক্ষকক শিক্ষাগুৰু হিচাপে ধাৰ্য কৰা হয়, কিন্তু শিক্ষাগুৰুৰ মান এইগৰাকী শিক্ষকে ধৰি ৰাখিব পাৰিছেনে? আমাৰ সমাজত ইয়াৰ পৰা কি বিৰূপ প্ৰভাৱ পৰিছে বা পৰিব, সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে। আৰু এইগৰাকী প্ৰধান শিক্ষকৰ কাণ্ডক লৈ এনেকৈ এতিয়া নলবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। গুৰুত্বপূৰ্ণ খবৰ, প্ৰধান শিক্ষকে এনেকুৱা কাণ্ড কৰিব পাৰিবনে? এই কথা শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব, আপোনাৰো চকু কপালত উঠিব। প্ৰধান শিক্ষকৰ এনে কাণ্ডক লৈ এতিয়া সচেতন নহ'ল বা সমাজে লাজ পাইছে। যিগৰাকী প্ৰধান শিক্ষকক সকলোৱে গুৰু হিচাপে মানে, ছাত্ৰীয়ে তেওঁৰ পৰা শিকিবলৈ আহে, জ্ঞান দিয়াই হৈছে এনেকুৱা শিক্ষকৰ কাণ্ড। কিন্তু এইগৰাকী শিক্ষকে অভিযোগ অনুসৰি এইগৰাকী শিক্ষকে যি কাণ্ড কৰিলে সেই কাণ্ড এতিয়া সঁচাকৈয়ে লজ্জাজনক। নলবাৰীত এতিয়া এনেকৈয়ে উত্তপ্ত হৈ পৰিছে, পৰিস্থিতি ক্ষুব্ধ হৈ পৰিছে। ৰাইজ নিশ্চয়কৈ ক্ষুব্ধ হ'বলগীয়া যদি এয়া সঁচা। কিন্তু বৰ্তমান সময়ত নলবাৰীত এনেকৈ এতিয়া উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। অজয় মজুমদাৰে যি কাণ্ড কৰিছে সেই কাণ্ডৰ ফলত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰক্ষীৰ সন্মুখতে এনেকৈ উত্তম মাধ্যম ফুটাইছে প্ৰধান শিক্ষক অজয় মজুমদাৰক। আমাৰ ওচৰত স্থানীয় লোকৰ মন্তব্য আছে, বিদ্যালয়ৰো মন্তব্য আছে, আমি দেখুৱাই লোৱাৰ চেষ্টা কৰিম। ভাল নাম আছিল, এইখন স্কুলৰ দ্বাৰা বহুত ল'ৰা ছোৱালীৰ সংস্থাপন হৈছে। এইখন স্কুলৰ ভাল ৰিজাল্ট, ভাল ফলাফল, আৰু যিটো নিৰ্লজ্জ মাষ্টাৰ আহিছে ইয়াত সুকৰ্ম সুশিক্ষা দিবা এৰি কুশিক্ষা দিবলৈ এই মাষ্টাৰজনে আগবাঢ়িছে। এই মাষ্টাৰজনক মই কৈছো অতি সোনকালে নিলম্বিত কৰিব লাগিব, অতি সোনকালে বৰখাস্ত কৰিব লাগিব, অতি সোনকালে ছাছপেনশ্যন কৰিব লাগিব। মই এইটো মিডিয়া বন্ধুসকলক আৰু চৰকাৰক মই এইটো আহ্বান জনাইছো। ইমানখিনি গম নাপাওঁ ছাৰে যে ইমানখিনি কৰি আছে। ক্লাছ হৈছিল, ছাৰ ছুটীত আছিল, ছাৰে 5ৰ ক্লাছ কৰি আছে। কিন্তু ইমানখিনিতো আমি হোৱা বুলি আমি গম নাপাওঁ। পিছতহে ল'ৰা ছোৱালীখিনি কওঁতে পিছদিনা গম পাইছো। ল'ৰা ছোৱালীখিনি যি কৈছে সেইখিনিয়ে আৰু কিবা বেয়া জেগাত টাচ কৰিছিল, বাকী আৰু ইমানখিনি গম নাপাওঁ। ল'ৰা ছোৱালীখিনি পিছতহে কৈছে বেয়া জেগাত টাচ কৰিছে বুলি, আমি সেইখিনিয়ে জানো। ইমানখিনি আৰু তাহাঁতেও আমাক ইমানখিনি বুলি ক'ব নোৱাৰে, নাজানো। ইমানখিনি গম নাপাওঁ ছাৰে যে ইমানখিনি কৰি আছে। ক্লাছ হৈছিল, ছাৰ ছুটীত আছিল, ছাৰে 5ৰ ক্লাছ কৰি আছে। কিন্তু ইমানখিনিতো আমি হোৱা বুলি আমি গম নাপাওঁ। পিছতহে ল'ৰা ছোৱালীখিনি কওঁতে পিছদিনা গম পাইছো। ল'ৰা ছোৱালীখিনি যি কৈছে সেইখিনিয়ে আৰু কিবা বেয়া জেগাত টাচ কৰিছিল, বাকী আৰু ইমানখিনি গম নাপাওঁ। ল'ৰা ছোৱালীখিনি পিছতহে কৈছে বেয়া জেগাত টাচ কৰিছে বুলি, আমি সেইখিনিয়ে জানো। ইমানখিনি আৰু তাহাঁতেও আমাক ইমানখিনি বুলি ক'ব নোৱাৰে, নাজানো। ইমানখিনি গম নাপাওঁ ছাৰে যে ইমানখিনি কৰি আছে। ক্লাছ হৈছিল, ছাৰ ছুটীত আছিল, ছাৰে 5ৰ ক্লাছ কৰি আছে।
কিন্তু ইমানখিনিতো আমি হোৱা বুলি আমি গম নাপাওঁ, পিছতহে ল'ৰা ছোৱালীখিনি কওঁতে পিছদিনা গম পাইছো। ল'ৰা ছোৱালীখিনি যি কৈছে সেইখিনিয়ে আৰু কিবা বেয়া জেগাত টাচ কৰিছিল, বাকী আৰু ইমানখিনি গম নাপাওঁ। ল'ৰা ছোৱালীখিনি পিছতহে কৈছে বেয়া জেগাত টাচ কৰিছে বুলি, আমি সেইখিনিয়ে জানো। ইমানখিনি আৰু তাহাঁতেও আমাক ইমানখিনি বুলি ক'ব নোৱাৰে, নাজানো। ইমানখিনি গম নাপাওঁ ছাৰে যে ইমানখিনি কৰি আছে। ভাল নাম আছিল, এইখন স্কুলৰ দ্বাৰা বহুত ল'ৰা ছোৱালীৰ সংস্থাপন হৈছে। এইখন স্কুলৰ ভাল ৰিজাল্ট, ভাল ফলাফল, আৰু যিটো নিৰ্লজ্জ মাষ্টাৰ আহিছে ইয়াত সুকৰ্ম সুশিক্ষা দিবা এৰি কুশিক্ষা দিবলৈ এই মাষ্টাৰজনে আগবাঢ়িছে। এই মাষ্টাৰজনক মই কৈছো অতি সোনকালে নিলম্বিত কৰিব লাগিব, অতি সোনকালে বৰখাস্ত কৰিব লাগিব, অতি সোনকালে ছাছপেনশ্যন কৰিব লাগিব। মই এইটো মিডিয়া বন্ধুসকলক আৰু চৰকাৰক মই এইটো আহ্বান জনাইছো। ইমানখিনি গম নাপাওঁ ছাৰে যে ইমানখিনি কৰি আছে। সিদিনা ক্লাছ হৈছিল, ছাৰ ছুটিত আছিল, ছাৰে 5ত ক্লাছ কৰি আছে। কিন্তু ইমানখিনিতো আমি হোৱা বুলি আমি গম নাপাওঁ, পিছতহে ল'ৰা ছোৱালীখিনি কওঁতে পিছদিনা গম পাইছো। ল'ৰা ছোৱালীখিনি যি কৈছে সেইখিনিয়ে আৰু কিবা বেয়া জেগাত টাচ কৰিছিল, বাকী আৰু ইমানখিনি গম নাপাওঁ। ল'ৰা ছোৱালীখিনি পিছতহে কৈছে বেয়া জেগাত টাচ কৰিছে বুলি, আমি সেইখিনিয়ে জানো। ইমানখিনি আৰু তাহাঁতেও আমাক ইমানখিনি বুলি ক'ব নোৱাৰে, নাজানো। ইমানখিনি গম নাপাওঁ ছাৰে যে ইমানখিনি কৰি আছে। সিদিনা ক্লাছ হৈছিল, ছাৰ ছুটিত আছিল, ছাৰে 5ত ক্লাছ কৰি আছে। কিন্তু ইমানখিনিতো আমি হোৱা বুলি আমি গম নাপাওঁ, পিছতহে ল'ৰা ছোৱালীখিনি কওঁতে পিছদিনা গম পাইছো। ল'ৰা ছোৱালীখিনি যি কৈছে সেইখিনিয়ে আৰু কিবা বেয়া জেগাত টাচ কৰিছিল, বাকী আৰু ইমানখিনি গম নাপাওঁ। ল'ৰা ছোৱালীখিনি পিছতহে কৈছে বেয়া জেগাত টাচ কৰিছে বুলি, আমি সেইখিনিয়ে জানো। ইমানখিনি আৰু তাহাঁতেও আমাক ইমানখিনি বুলি ক'ব নোৱাৰে, নাজানো। ইমানখিনি গম নাপাওঁ ছাৰে যে ইমানখিনি কৰি আছে। সিদিনা ক্লাছ হৈছিল, ছাৰ ছুটিত আছিল, ছাৰে 5ত ক্লাছ কৰি আছে। কিন্তু ইমানখিনিতো আমি হোৱা বুলি আমি গম নাপাওঁ, পিছতহে ল'ৰা ছোৱালীখিনি কওঁতে পিছদিনা গম পাইছো। ল'ৰা ছোৱালীখিনি যি কৈছে সেইখিনিয়ে আৰু কিবা বেয়া জেগাত টাচ কৰিছিল, বাকী আৰু ইমানখিনি গম নাপাওঁ। ল'ৰা ছোৱালীখিনি পিছতহে কৈছে বেয়া জেগাত টাচ কৰিছে বুলি, আমি সেইখিনিয়ে জানো। ইমানখিনি আৰু তাহাঁতেও আমাক ইমানখিনি বুলি ক'ব নোৱাৰে, নাজানো। ইমানখিনি গম নাপাওঁ ছাৰে যে ইমানখিনি কৰি আছে। সিদিনা ক্লাছ হৈছিল, ছাৰ ছুটিত আছিল, ছাৰে 5ত ক্লাছ কৰি আছে। কিন্তু ইমানখিনিতো আমি হোৱা বুলি আমি গম নাপাওঁ, পিছতহে ল'ৰা ছোৱালীখিনি কওঁতে পিছদিনা গম পাইছো।